নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই সেইটো হাৰ্ডলি 10 years তো ষ্টেজত মাইকী মানুহজনী বাচ্ছা এটালৈ উঠি আহিলে কোচত লৈ এনেকৈ ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে অঁ মই বোলো ঠিক আছে বোলো কিমান বছৰ হৈছে কৈছে 2 বছৰ হৈছে তো মই বোলো 500 দি দে 500 ৰাম ৰাখি দিলে তাৰপিছত মাকজনীয়ে কৈছে মোক কৈছে আপোনাক যে মই 2 বছৰ নাম দিয়া নাই কাৰণটো জানে নাই আপুনি মই বোলো নাজানো চবে শুনি আছে দেই মাইকত মই বোলো কি কাৰণটো কি কৈছে 2 বছৰ আগতে মই প্ৰেগনেণ্ট আছিলোঁ আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলোঁ বৰষুণ দিছিলে খুব আৰু মোৰ পেইন হ'ল আপুনি ওপৰত গান গাই আছে মই ষ্টেজৰ তলত বাচ্ছা জন্ম দিছোঁ চ' সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই কিনো অদ্ভুত কথা এইটো মই তুমি আহিছিলা কেলৈ প্ৰগ্ৰেম চাবলৈ মোক কৈছে নাই মই মানে আপোনাক খুব ভাল পাওঁ মই থাকিব নোৱাৰিলোঁ গুচি আহিলোঁ সেইটো ষ্টেজত এইটো জেগাটো নাই এইটো ষ্টেজত অলপ ভৰাই দিলে তাইক ট্ৰেইন আহিলে তাতে বাচ্ছা জন্ম দিলে আৰু মই সেইটো গম নাপাওঁ মই ওপৰত গান গাই আছোঁ কওঁতেহে গম পাইছোঁ ছোৱালীজনীটো ডাঙৰ পাছত লগ পোৱা নাই বা 500 চাই আছে যদি তাইও মনত নামটো মনত আছে 500 আপোনাৰ কিন্তু গোটেই কাহিনীবোৰ মনত আছে ন স্পষ্টকৈ মোৰ মেমৰিটো বেয়া নহয় ভালেই